হয়, মোৰ নাম হিতেন্দ্ৰ ভট্টাচাৰ্যী। মই প্ৰমুখ সনাতনী জাগ্ৰত প্ৰহৰী। এওঁৰ নাম জয়দীপ হাজাৰিকা, হিন্দু সুৰক্ষা সেনাৰ প্ৰেচিডেণ্ট। এই বিশাল হিন্দু আমাৰ বঙাইগাঁৱৰ হয়, সাগৰ বজৰং দলৰ বিজনীৰ হয়। আমি আপোনালোকে সদায় দেখা পাইছে যে ৰাস্তাত নমাজ পঢ়ে, গাড়ীৰ ভিতৰত নমাজ পঢ়ে, ট্ৰেইনত নমাজ পঢ়ে, য'তে ত'তে নমাজ পঢ়ে। এই ধৰ্মান্ধ বুলি ক'লোঁ, এই ধৰ্মান্ধকেইটাই এইটো এটা জেহাদ ধৰি লৈছে। এতিয়া কথা হ'ল, এই ইলেকশ্যনৰ দিনা মানে যোৱা 9 তাৰিখে আমাৰ 59 নম্বৰ বিজয়নগৰ জেবি স্কুলত বুথ নম্বৰ 1, 18 নম্বৰ বঙাইগাঁও LAC বঙাইগাঁও ডিষ্ট্ৰিক্টত এজন তেনেধৰণেৰে জেহাদী এজনে পলিং চলি থকাৰ সময়ত তেওঁ নমাজ আদা কৰিছে, যাৰ কাৰণে ৰাইজে বহুত অসুবিধা পাইছে। আটাইতকৈ ডাঙৰ কথা হ'ল, এই ধৰণৰ জেহাদী যিবোৰ কাৰ্যকলাপ, এইবোৰৰ কাৰ্যকলাপৰ বিৰুদ্ধে আমি আয়ুক্ত মহোদয়ক তাতে এখন লিখিত জমা দিছোঁ। এইটো আপোনাৰ তাতেও দিম। ইয়াতে আমি কেইটামান ছেকশ্যনো লগাইছোঁ। আমাৰ এটা ইচ্ছা হ'ল যে এনেকুৱা জেহাদীক মানে পাৰ্মানেণ্টলি ডেমলিছ কৰিব লাগে। পাৰ্মানেণ্টলি ডেমলিছ মানে ডেমলিছ, চাকৰিৰ পৰা খেদিব লাগে, ফাৰ্ষ্ট অফ অল জেইল হ'ব লাগে। আৰু এই ধৰণৰ মানে অপ্ৰীতিকৰ ঘটনা যাতে ছেকেণ্ড টাইম অসমত নহয়, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়, DGP মহোদয়ৰ ওচৰতো আমি এইটো কমপ্লেইন দিম। লগতে আমি ইয়াতে চিফ ইলেক্টৰেল অফিচাৰকো দিম, ইলেকশ্যন কমিশ্যনকো দিম, যাতে এই মানুহজনৰ ওপৰত, জেহাদী মানুহজনৰ ওপৰত যাতে সঠিক ব্যৱস্থা লয়। যোৱা 9 তাৰিখে সুকলমে হৈ যোৱা নিৰ্বাচনত এই বঙাইগাঁৱৰ 18 নং বঙাইগাঁও বিধানসভা সমষ্টিৰ 59 নং বুথৰ বিজয়গাঁৱৰ জেবি স্কুলৰ 1 নং খণ্ডত যিটো ভোটকেন্দ্ৰৰ বিষয়াই ভোট গ্ৰহণ বন্ধ কৰি তেখেতে কি কৰিছে, নামাজ আদায় কৰিছে। কথাটো হ'ল কি যে ৰাতিপুৱা 7টা বজাৰ পৰা 5টালৈকে যদি তাত কোনো নোসোমায় তেতিয়াহ'লে কোনো ভোট দিব নোৱাৰে। এনে ক্ষেত্ৰত এজন বিষয়াই, তাত বৃদ্ধ বনিতা সকলো আছে, তাৰ মাজত কিছু সময়ৰ বাবে বন্ধ কৰি তেখেতে কি কৰিছে যে নামাজ আদায় কৰিছে। আমাৰ কথা হ'ল যে তেখেতে যে নামাজ আদায় কৰিলে কোন সম্প্ৰদায়ক বা কাক কি মেছেজ দিব খুজিছে, এইটো কিন্তু অলপ গুৰুতৰ কথা। এইটো যদি ভাবি চাই যে এনেকুৱা এটা চিটুৱেশ্যনত যে এটা নিৰপেক্ষ সংস্থা এটাত এনেকুৱা কাণ্ড সংঘটিত হ'ব পাৰিলে, আমাৰ কথা হ'ল যে ইমান দিন যে আজিলৈকে আমি দেখিলোঁ যে কোনেও লিখিতভাৱে একো দিয়া নাই ইয়াতে। গতিকে আমি আজি ইয়াত আহিছোঁ যে আমি লিখিতভাৱে দিছোঁ, মহোদয়ক জনাইছোঁ, মানে আমি লিখিতভাৱে দিছোঁ। আৰু আমাৰ নিৰ্বাচনী মানে বিষয়ৰ ওপৰত আমাৰ এটা সন্দেহ হয় যে আচলতে চৰকাৰী ভোট কেন্দ্ৰ বন্ধ কৰি চৰকাৰী বিষয়াই ধৰ্মীয় ভাৱে নামাজ পঢ়াটো কিবা নিয়ম আছে নেকি? যদি নাই, তেখেতসকলে কি কৰিব লাগে, তেখেতসকলে তৎক্ষণাৎ তেখেতক চিনাক্তকৰণ কৰিব লাগে আৰু বিধিগতভাৱে যিবিলাক আইন আছে, RP আইন এক্টত আপোনাৰ 134/58 ধাৰা লগাই তেখেতৰ ওপৰতো নিজাববীয়াকৈ মানে FIR দাখিল কৰিব পাৰে। আৰু কথাটো হ'ল যে আজি যদি এনেকুৱা কৰি থাকে, কাইলৈ আৰু আন কোনোবা অফিচাৰে এনেকুৱা কৰিব পাৰে। গতিকে আমাৰ নিৰ্বাচন আয়োগলৈ আমাৰ এটা অনুৰোধ, যাতে ব্যক্তিগত ভোট গ্ৰহণ কেন্দ্ৰত যাতে কোনো ধৰ্মীয় লাইনটোত যাতে একো কৰিব নোৱাৰে, তাৰে বাৰণ কৰিব লাগে বা তাৰে নিৰ্দেশনা জাৰি কৰিব লাগে সমগ্ৰ দেশতে।